সোণাৰী শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনত স্বৰ্ণ শাখাৰ স্বীকৃতি অসম সাহিত্য সভাৰ অনুশীলন আৰু বতৰা উন্মোচন নতুন সমিতি গঠন অসম সাহিত্য সভাৰ চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰী শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি বুধবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সোণাৰী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে শাখা সভাৰ সভানেত্ৰী পাপৰি গগৈয়ে। স্মৃতি তৰ্পণ কৰে শাখা সভাৰ সম্পাদিকা ডক্টৰ বিজুমণি দত্তই। ইয়াৰ পিছতে বিষয় বাছনি সভাত পুনৰ পাপৰি গগৈ সভানেত্ৰী, ঝৰ্ণা মলিয়াক উপ-সভানেত্ৰী আৰু ৰূপাঞ্জলি হাজৰিকা সম্পাদিকা হিচাপে লৈ আগন্তুক 2025-26 বৰ্ষৰ বাবে এখনি পূৰ্ণাংগ সমিতিও গঠন কৰা হয়। সভাত অসম সাহিত্য সভাৰ তৰফৰ পৰা সোণাৰী শাখা সাহিত্য সভাক স্বৰ্ণ শাখাৰ স্বীকৃতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে শিক্ষাবিদ প্ৰণৱ দত্তই অসমীয়া কাহিনী গীত শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে। সমাজকৰ্মী তথা সাহিত্য সংগঠক বিপিন শৰ্মাই শাখাৰ মুখপত্ৰ অনুশীলন আৰু ত্ৰৈমাসিক পত্ৰিকা বতৰা উন্মোচন কৰা সভাখনত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকন, সম্পাদক বিপুল বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শাখা সাহিত্য সভাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন পুৱাৰ ভাগত পতাকা উত্তোলন সভাপতি পাপৰি গগৈ ডাঙৰীয়ানীয়ে কৰিলে আৰু তাৰপিছত স্মৃতি তৰ্পণ কৰিলে। তাৰপিছতে বিষয় বাছনি সভাত আগন্তুক 2025-27 কাৰ্যকালৰ কাৰণে সভাপতি হিচাপে আগৰ সভাপতি পাপৰি গগৈ ডাঙৰীয়ানীক আৰু উপসভাপতিৰ কাৰণে ঝৰ্ণা মলিয়া ডাঙৰীয়ানী আৰু ৰুণু সন্দিকৈ ডাঙৰীয়ানীক দিলে আৰু সম্পাদক হিচাপে ৰূপাঞ্জলি হাজৰিকাৰ দায়িত্ব দিয়া হৈছে। তাৰপিছত দিনৰ ভাগত মুকলি সভা হয় আমাৰ পাপৰি গগৈৰ সভাপতিত্বত আৰু সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাৰ্ডুঙে আৰু নিৰ্দিষ্ট বক্তা আৰু মুখ্য অতিথিৰ ভাষণ আগবঢ়াই শ্ৰীযুত প্ৰশান্ত দত্ত ডাঙৰীয়াই আৰু ইয়াৰ পিছতে বিশিষ্ট অতিথিসকলে বক্তব্য আগবঢ়ায়। তেওঁলোক হৈছে নিৰঞ্জন ফুকন, সভাপতি চৰাইদেউ জিলা সাহিত্য সভা, আৰু বিপিন শৰ্মা, বিশিষ্ট সাংস্কৃতিক কৰ্মী, গোপীৰাম ৰাজখোৱা, বিশিষ্ট লেখক, নিবেদিতা ফুকন, জুৰি দেৱী ফুকন, বিশিষ্ট লেখক আৰু কবি, আৰু তাৰ লগতে অসম সাহিত্য সভাই সোণাৰী শাখা সাহিত্য সভাক স্বৰ্ণ শাখাৰ স্বীকৃতিৰ প্ৰমাণপত্ৰ আজি অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদকৰ যোগেদি প্ৰদান কৰা হয়। তাৰ লগতে 15গৰাকী আজীৱন নতুন সদস্যক তেওঁলোকৰ প্ৰমাণপত্ৰ আজি প্ৰদান কৰা হয় আৰু তাৰ লগতে দুখন গ্ৰন্থ, আচলতে পত্ৰিকা, এখন হৈছে বতৰা, আনখন হৈছে অনুশীলন, এখন বাৰ্ষিক মুখপত্ৰ আৰু আনখন হৈছে ত্ৰৈমাসিক পত্ৰিকা, সেইখন উন্মোচন কৰা হয়। আৰু সামগ্ৰিকভাৱে সম্পাদক ডক্টৰ বিজুমণি দত্তৰ নেতৃত্বত, বিজুমণি দত্তৰ প্ৰয়াসত আজিৰ যিখন দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনখন অতি উচ্চ পৰ্যায়ৰ অধিৱেশনলৈ পৰ্যবেক্ষিত হয় আৰু সুন্দৰকৈ সম্পন্ন হয়। আৰু ইয়াৰ লোকসকল, যিসকল সাহিত্যিক, সোণাৰীৰ সাহিত্যিকসকলে আজি একত্ৰিত হৈ আজিৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।